নমস্কাৰ, মই আচলতে অপূৰ্বজন দত্ত আৰু আপোনালোকে লৈ আহিছোঁ 24 আগষ্ট শনিবাৰৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য জনাব বিচাৰিছোঁ। আজি হ'ল 24 আগষ্ট 2024 শনিবাৰ। অসমীয়া লেখাৰে 1431 ভাস্কৰাব্দৰ আজি 7 ভাদ। আজি সূৰ্যোদয় পুৱা 5:02 আৰু সূৰ্যাস্ত সন্ধিয়া 5:49। আজি তিথি হ'ল কৃষ্ণা পঞ্চমী তিথি, নক্ষত্ৰ হ'ব অশ্বিনী নক্ষত্ৰ, যোগ গন্ধ আৰু কৰণ হ'ল তৈতিলকৰণ। আনহাতে আজি নৱজাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ। আৰু আনহাতে আদ্য ঋতু হ'লে আজি হ'ব দুখিলা যুগ। বন্ধুসকল, এই ভিডিঅ' যদি আপুনি চাই আছে, ভাল পাইছে বা প্ৰথমবাৰ আপোনালোকে আমাৰ এই ভিডিঅ' চাইছে, তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল ভিডিঅ'লৈ। যদি আপোনাৰ মেঘ ৰাশি হয়, তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, আপোনাৰ পজিটিভ দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। আজি আৰ্থিক দিশটো আপোনাৰ ভাল হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল হ'ব, ব্যৱসায় ফালেও আপোনাৰ বৃদ্ধি হ'ব। আজি আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ আজি যি কাম কৰে নতুন আপুনি কৰিব পৰাকৈ যোগ থাকে আৰু লাভ হ'ব। যদি আপোনাৰ বৃষ ৰাশি হয়, তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি যিকোনো নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। সামাজিকভাৱে আপোনাৰ দায়বদ্ধতা বাঢ়িব, আপোনাৰ স্বীকৃতি পাব, অৰ্থাৎ সামাজিকভাৱে আপোনাৰ স্বীকৃতি পোৱাৰ যোগ থাকে আৰু ন্যায়সংগত কাম কৰি আপুনি ভাল পাব। আৰু যিসকলে কোৰ্ট কাছাৰীৰ লগত জড়িত কাম কৰি আছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। যদি আপোনাৰ মিথুন ৰাশি, তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে অত্যন্ত বেয়া দিন। আজি ঘৰুৱা অশান্তি বৃদ্ধি পাব, অৰ্থাৎ দাম্পত্য সুখ কমিব আপোনাৰ। আজি আপোনাৰ আৰ্থিকভাৱে বৰ এটা ঠিক নাথাকে, অৰ্থাৎ মানসিক ডিষ্টাৰ্বেঞ্চ আপোনাৰ খুব বেছি হ'ব আৰু আপুনি নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ কৰ্কট ৰাশি, তেনেহ'লে আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব। আপোনাৰ গোপন শত্ৰুৰ বৃদ্ধিয়ে আপোনাৰ যিকোনো কাৰ্যকলাপত বাধাপ্ৰাপ্ত হৈ উঠিব। আপোনাৰ বন্ধুবৰ্গৰ পৰা বৰ এটা সঁহাৰি নাপাব। আজি আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই, আৰ্থিকভাৱে হওক, সামাজিকভাৱে হওক বা স্বাস্থ্যজনিত কাৰণে আপোনাৰ বৰ এটা পজিটিভ নাথাকে। আজি আপুনি নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ সিংহ ৰাশি হয়, তেনেহ'লে আজি প্ৰয়োজনতকৈ দায়িত্ব বাঢ়িব। যিকোনো কথা আপুনি মূৰ পাতি ল'ব লাগিব, যিকোনো কাম আপুনি দায়িত্ব সহকাৰে আজি কৰিবই লাগিব। আজি আপোনাৰ ওপৰতে সকলো আশা ভৰসাৰ থল থাকে। ঘৰখনৰ উন্নতিৰ ক্ষেত্ৰত আপোনাৰ আহুপ্ৰকৃত চেষ্টা কৰাৰ পাছতো আপুনি যদি ক'ৰবাত বিফল হৈছে, তেনেহ'লে সেই দায়িত্ব আপুনিয়ে ল'ব লাগিব আজি। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে। আজি আপুনি কৰা কামৰ ভাল ৰিজাল্ট পোৱা নাযাব, গতিকে আপুনি নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ কন্যা ৰাশি, তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ ব্যস্ততা বাঢ়িব, আপুনি সামাজিকভাৱে কাম কৰি ভাল পাব, অৰ্থাৎ সামাজিকভাৱে আপুনি স্বীকৃতিও পাব। আজি আপোনাৰ লাভ হ'ব, আপোনাৰ ক্ষেত্ৰত ঘৰুৱা সমস্যাবিলাকো দূৰ হ'ব। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, গতিকে আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। স্বাস্থ্য উন্নত হ'ব। যদি আপোনাৰ তুলা ৰাশি, তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল খবৰ আহিব, অৰ্থাৎ আপুনি য'তে ইনভেষ্ট কৰিছে তাৰ পৰা ভাল ৰিজাল্ট আহিব, অৰ্থাৎ আপুনি য'তে ব্যৱসায় কৰিছে তাৰ পৰা ভাল ৰিজাল্ট আহিব। আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল খবৰ আহিব, গতিকে আজিৰ দিনটো সকলো ফালৰ পৰা আপোনাৰ ভাল খবৰ অহাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে ভাল, অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব। আজি ঘৰুৱা অশান্তিবিলাকো আপোনাৰ দূৰ হ'ব, গতিকে আপুনি যিকোনো নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে আজি। যদি আপোনাৰ বৃশ্চিক ৰাশি, তেনেহ'লে আজি আপুনি নিজকে অলপ সংশোধন কৰিবলৈ যত্ন কৰক। আজি আপুনি লোৱা সিদ্ধান্ত বিফল হ'ব। ঘৰৰ কথা শুনিবলৈ যত্ন কৰক। আপোনাৰ যান বাহনৰ অৰ্থাৎ দুৰ্ঘটনাৰ যোগ আছে, গতিকে যান বাহন চলাওঁতে আপুনি সাৱধান হ'ব। আজি আপোনাৰ ভৰিত দুখ পোৱাৰ যোগ থাকে, গতিকে অলপ সাৱধান হ'ব। আৰ্থিকভাৱে বৰ এটা পজিটিভ নাই, নতুন কাম আপুনি হাত নিদিব। যদি আপোনাৰ ধনু ৰাশি হয়, তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব। আপোনাৰ জীৱনৰ আটাইতকৈ ভাল দিনৰ ভিতৰত আজি এটা উল্লেখ কৰিব পাৰি। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। আপোনাৰ কাৰণে অপৰচুনিটিৰ দুৱাৰ মুকলি হ'ব। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট ভাল। আজি যিকোনো ক্ষেত্ৰতে লাভ হোৱাৰ যোগ থাকে। যদি আপোনাৰ মকৰ ৰাশি, তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে। বিশেষকৈ ৰাজনীতিৰ ব্যক্তিসকলৰ কাৰণে আজিৰ দিনটো একেবাৰে বেয়া। আজি যিকোনো ক্ষেত্ৰতে তেওঁলোকৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে, অৰ্থাৎ মানুহে তেওঁলোকক বেয়া পোৱাৰ সম্ভাৱনা থাকে। আজি আপোনাৰ আৰ্থিকভাৱে অলপ সমস্যাত পেলাব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি খেয়াল ৰাখিব লাগিব। আজি আপুনি নতুন কাম আৰম্ভ নকৰিলে ভাল আছে। যদি আপোনাৰ কুম্ভ ৰাশি, তেনেহ'লে আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব। আপোনাৰ পৰিয়ালৰ সমস্যা বৃদ্ধি পাব, অৰ্থাৎ ককাই ভাইৰ মাজত হিংসাৰ বলি হ'বলগীয়া হয়। বন্ধুবৰ্গৰ পৰা আপুনি বৰ এটা পজিটিভ আশা কৰিব নোৱাৰিব, অৰ্থাৎ বন্ধুবৰ্গৰ পৰা আপুনি সঁহাৰি নাপাব। আজি আপোনাৰ লোকচান হোৱাৰ দিন আছে, গতিকে চাই চিতি ইনভেষ্ট কৰিব, অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰত বৰ এটা পজিটিভ নাই। আজি নতুন কাম আপুনি হাত নিদিব। আৰু যদি আপোনাৰ
মীন ৰাশি, তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। প্ৰেমিক প্ৰেমিকা, দাম্পত্য সুখ সকলো ক্ষেত্ৰত আজি পজিটিভ। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। পৰিয়ালৰ মাজত একতা বৃদ্ধি পাব। ঘৰত অলপ সময় দিলে আপোনাৰ কাৰণে আজি সুখৰ হ'ব। গতিকে আজি দিনটো আপুনি ঘৰত সময় দিয়ক, পৰিয়ালক সময় দিয়ক, আজি আপোনাৰ কাৰণে পজিটিভ হ'ব। আজি যিকোনো ক্ষেত্ৰতে আপুনি সামাজিকভাৱে যি কাম কৰিছে তাত আপুনি স্বীকৃতি পোৱাৰ যোগ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজি দিনটো যথেষ্ট ভাল। আজি আপোনাৰ প্ৰত্যেক দিশৰ পৰা আপোনাৰ লাভ হোৱাৰ খবৰ থাকে। গতিকে আজিৰ দিনটো নতুন কাম আৰম্ভ কৰিব পাৰে। বন্ধুসকল, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে, আৰু যিসকলে ৰাশি অশুভ বুলি ক'লেও তেওঁলোকে আজিৰ দিনটোত কোনো নতুন কাম আৰম্ভ নকৰিলে ভাল আছে। ধন্যবাদ। পুনৰ আন ভিডিঅ'ত আপোনালোকক লগ পাম।